ধুনু হেল্ল' ভিউৱাৰ্ছ আমি আজি আহিলোঁ শ্বিলঙৰ পৰা চেৰাপুঞ্জী যাম জাষ্ট উইকেণ্ড বুলি অকণমান ওলাই আহিলোঁ আৰু মই ভিডিঅ'বোৰ দি থাকিম আপোনালোকে চাই থাকিব এয়া গিনিও অকণমান হাঁহি দিছে আৰু এতিয়া আমি বৰাপানীত ৰখিছোঁ অকণমান ৰিফ্ৰেছমেণ্টৰ কাৰণে কিবা কিবি দুটামান কিনি লওঁ গিনিৰ কাৰণেও যিহেতু ৰাতিপুৱাই আহিলোঁ তাই ইমান ভালকৈ খোৱা নাই ইয়াতে ফ্ৰুটছ দুটামান লওঁ আৰু যাওঁ গতিকে আপোনালোকক দেখুৱাই থাকিম মই ভিডিঅ'বোৰ এয়া বৰষুণৰ মাজেৰে আমি যাত্ৰাটো আৰম্ভ কৰিলোঁ আচলতে যোৱা নিশাৰ পৰাই মানে প্ৰচণ্ড বৰষুণ আৰু আজিতো ৰৈ ৰৈ বিনালে চিনেমাখনো ৰিলিজ হৈছে কিজানি প্ৰকৃতিয়েও জুবিনদাৰ কাৰণে এনেকৈ চকুলো নিগৰাইছে আৰু এয়া গিনি পিছফালে আইতাকৰ লগত তাইক ৰাতিপুৱাই উঠাই ৰেডি কৰি দিলোঁ যে তাই গমেই পোৱা নাই আমি কি কৰিছোঁ ক'ত গৈছোঁ আৰু এয়া চাওকচোন মেঘৰ মাজে মাজে আমি মেঘৰ দেশলৈ বুলি আগবাঢ়ি আছোঁ ইফালে বৰষুণ আকৌ এনেও মেঘালয়ত মেঘবোৰ এনেকৈয়ে থাকে গতিকে কি যে ভাল লাগিছে আৰু এয়া এঠাইত আমি ব্ৰেকফাষ্ট কৰিবলৈ ৰখিলোঁ তাত চাওকচোন গিনি মানে তাই গাড়ীত নাথাকে বেছি সময় খালি বাহিৰত যাব লাগে আৰু খোজকাঢ়িব লাগে আৰু তাতেই তাই মানে খোজ কঢ়া আৰম্ভ কৰি দিছে ইফালে চাওকচোন কি বতাহ দিছে আৰু এয়া বৰাপানীত এইটো কিবা বনাইছিলে গোটেই চেণ্ডেল শ্বিলঙত সোমোৱাৰ পিছৰে পৰা যিহে জামত ফচিলোঁ মানে শ্বিলং চিটিখনতে আমাৰ 4 ঘণ্টামান গ'ল চাগে পিছত কাৰোবাক ফোন কৰি এখেতে এটা বেলেগ ৰাস্তা উলিয়াই ল'লে সেইটো লাইটলামৰ ফালে গৈ লাইটকৰ বুলি ঠাই এডোখৰৰ পৰা এইফালে কাটি যাব লাগে চেৰাপুঞ্জীলৈ আৰু এয়া চাওকচোন চেৰী ফুলবোৰ ইমান ধুনীয়াকৈ ফুলিছে আৰু এই ঠাইখিনিত কিবা এবিধ খেতি কৰিছে বন্ধাকবি নহয় কিবা মটৰৰ খেতিৰ নিচিনা দুয়োফালে আছে মানে পাহাৰটো গোটেই আৱৰি খেতিডৰা কৰিছে চায়ে ভাল লাগিছে আৰু এয়া তাৰ গছবোৰ আপোনালোকে বহুতে হয়তো গৈছেই ময়ো বাৰু আগতে গৈছোঁ কিন্তু এইবাৰ বেলেগ ৰাস্তাৰে গ'লোঁ যে অকণমান বেলেগ লাগিছে গছবোৰৰ মাথাৰ ফালে টুপি নিচিনা কেনেকৈ পাতবোৰ হৈছে চাওকচোন আৰু ৰাস্তাটোত বেছি গাড়ী মটৰ নাই মানে আমিয়ে গৈ আছোঁ আৰু গিনি আধা ৰাস্তাতে টোপনি মাৰিলে এনেকৈ ইফাল সিফাল ৰাস্তা মিলাই আমি গৈ চহৰা ভিউ পইণ্টটো গৈ পালোঁ আৰু সেইটো দেখিছেনে তাৰ পৰা বাঞ্জি জাম্পিং কৰা হয় মোৰ পিছে দেখিয়ে ভয় লাগিছে মই নোৱাৰিম দেই তলফালে চালেই মূৰ ঘূৰাব আৰু যিহেতু আবেলিয়ে হৈছে প্ৰায় ভাবিলোঁ যে লাঞ্চটো ইয়াতেই কৰি যোৱা হওক আৰু সেই বুলি এই ৰেষ্টুৰেণ্টখনত সোমালোঁ আৰু খাই উঠাৰ পাছত গিনিয়ে লগ পাই গ'ল তাইৰ কেইটামান সৰু দোষ আৰু তাই সেয়া দোকানত সোমাই তাহাঁতক মৰম কৰিছে সাৱটি কৰিছে মুঠতে কি যে নকৰিব আৰু সেই ল'ৰা ছোৱালীকেইটাও গিনিৰ পিছে দৌৰিছে মানে সৰু ল'ৰা ছোৱালীবিলাক ইমান নিষ্পাপ থাকে যে য'ত যেনেকৈ পায় তেনেকেই নিজৰ লগ বন্ধু সকলো বনাই লয় মানে মনত একো নাই খালি খেলিব লাগে দৌৰিব লাগে সেইবোৰেই আৰু এইবাৰ আকৌ গাড়ীত উঠি আমি চেৰাপুঞ্জীৰ ফালে যাত্ৰা কৰি আছোঁ আৰু এখেতে এয়া এটা কাণত পিন্ধা কিনি লৈছিলে এইটো জুবিন দাও পিন্ধিছিলে নেকি মই এটা সৰু ভিডিঅ' দেখিছিলোঁ আৰু দেখি পেলাই মই ক'লোঁ এইটো জুবিন দাই পিন্ধা তুমি লোৱা বুলি কৈ মই লোৱাই দিলোঁ মানে আৰু সেইটো তেওঁ পিন্ধি ল'লে বিউটিফুল গাড়ীত এনেকৈ ইমান দূৰ গিনিক লৈ যোৱাটো আমাৰ কাৰণে অকণমান চেলেঞ্জেই আছিলে কাৰণ তাই এঠাইত বহি ইমান দেৰি থকাৰ মানুহেই নহয় মানে তাই খালি দৌৰিব লাগে খেলিব লাগে আৰু ফাইনেলি আমি গৈ পালোঁ তিৰনা তাত এখন ৰিজৰ্ট বুক কৰি থৈছিলোঁ যিহেতু সন্ধিয়াই হৈ গ'ল আন্ধাৰ গতিকে আজিতো মই আপোনালোকৰ ৰিজৰ্টখন দেখুৱাব নোৱাৰিম মই অহাকালিলৈ দেখুৱাম আৰু এয়া আমি ডিনাৰ কৰিবলৈ যাওঁতে গিনিয়ে তাততো দৌৰিছে মানে তাই য'ত খালী ঠাই পাইছে দৌৰিব লাগে খেলিব লাগে গতিকে আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিম অহাকালিও আমাৰ এটা মানে ৰিটাৰ্ণ ট্ৰিপটো হ'ব গতিকে সেই ৰিটাৰ্ণ ট্ৰিপটোত কিনো কৰোঁ আৰু ৰিজৰ্টখননো কেনেকুৱা মই সকলোখিনি আপোনালোকক দেখুৱাম আজিলৈ ইয়াতে এৰিছোঁ বাই